E20 পেট্ৰল অৰ্থাৎ ইথানল পেট্ৰলক লৈ কেন্দ্ৰীয় চৰকাৰৰ এটা ডাঙৰ মন্তব্য। E20 পেট্ৰলে হ্ৰাস কৰে নেকি গাড়ী বাইকৰ মাইলেজ? ইথানল মিহলি পেট্ৰলক লৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ ডাঙৰ এই মন্তব্য। মাইলেজ অলপ কমিব পাৰে, কিন্তু বিভিন্ন কাৰণত হ'ব পাৰে। আমি SIAM আৰু ARAIৰ সৈতে আলোচনা কৰি E20 ব্যৱস্থা কৰিছোঁ। এই ক্ষেত্ৰত যান-বাহনৰ বীমা কোম্পানীৰো কোনো সমস্যা নাই। আমি বৰ্তমান মাত্ৰ 20% ইথানলহে মিশ্ৰণ কৰিছোঁ। 20ৰ পৰা 25% কৰিলে সকলো পৰীক্ষা কৰিহে সিদ্ধান্ত লোৱা হ'ব। সিদ্ধান্তৰ ডাঙৰ খবৰ, খামেনিৰ সৈতে পৰিয়ালৰ 5 ব্যক্তিৰ একেলগে কৰা হ'ব জানাজা। খামেনিৰ নৰদেহ প্ৰথমবাৰৰ বাবে দেখিলে বিস্ময়। খামেনিৰ লগতে পৰিয়ালৰ 5 ব্যক্তিৰ একেলগে কৰা হ'ব জানাজা। ভাৰতৰ পৰা ইৰাণত উপস্থিত সাধুসন্থৰ দল। বোৰখা পৰিধান কৰি কান্দি কান্দি ওলাই আহিছে হাজাৰ হাজাৰ মহিলা। খামেনিৰ জানাজা ৰেলীয়ে 2খন দেশ অতিক্ৰম কৰিব। খামেনিৰ কন্যা, জোৱাই, নাতিনী, বোৱাৰীকক কৰা হ'ব জানাজা। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি। আয়াতুল্লাহ খামেনিৰ কন্যা বাছাৰ আল খামেনি। আয়াতুল্লাহ আলী খামেনিৰ জোৱাই মিছবাহ আল হুদা বাগেৰী। 14 মাহীয়া নাতিনী জাহাৰা মহম্মদী গোলপাইগানী। 9 জুলাইত কব্ৰস্থান কৰা হ'ব আটাইকে। আমেৰিকাৰ আক্ৰমণত 28 ফেব্ৰুৱাৰীত একেলগে মৃত্যু হৈছিল। খামেনি নৰদেহ প্ৰথমবাৰৰ বাবে দেখিলে বিস্ময়। আৰু এটা ডাঙৰ খবৰ, OBCৰ সংৰক্ষণ নাপাব মুছলমানে। 77টা মুছলমান সম্প্ৰদায়ক OBCৰ তালিকাৰ পৰা বাদ দিব বিজেপি চৰকাৰে। 77টা মুছলমান সম্প্ৰদায়ক OBCৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। গৃহ হ'ল বিজেপি চৰকাৰে উত্থাপন কৰা নতুন বিধেয়ক। পশ্চিমবংগত সংৰক্ষণ পৰিমাণ হ্ৰাস কৰিছে বিজেপি চৰকাৰে। ৰাজ্যখনৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ আইনত ডাঙৰ পৰিৱৰ্তন। 2024 মে মাহত কলকাতা উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায়ৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যখনৰ OBCৰ তালিকাৰ পৰা 77টা মুছলিম সম্প্ৰদায়ক আনুষ্ঠানিকভাৱে কৰ্তন। বংগত OBCৰ বাবে থকা সংৰক্ষণ পৰিমাণ 10ৰ পৰা 7% হ্ৰাস কৰা হৈছে। ইফালে আগষ্টৰ পৰা বংগত UCC কাৰ্যকৰী হ'ব বুলিও ঘোষণা চৰকাৰৰ। আন এটা ডাঙৰ খবৰ, প্ৰসূতিটোৰ মৃত্যুক কেন্দ্ৰ কৰি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। হাস্পাতালত এইবাৰ লংকাকাণ্ড। প্ৰসূতিটোৰ মৃত্যুক কেন্দ্ৰ কৰি ভয়ংকৰ পৰিস্থিতি। চিকিৎসকক জবাবদিহি উত্তেজিত ৰাইজৰ। দিনৰ ভাগত এগৰাকী গৰ্ভৱতী মহিলাক ভৰ্তি কৰাইছিল হাস্পাতালত। সন্তান জন্ম দিয়েই মৃত্যু হয় মহিলাগৰাকীৰ। মৃত্যুৰ পাছতে হাস্পাতালত পৰিয়ালে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি। চিকিৎসাৰ দায়িত্ব থকা ডক্টৰ ভৰালীক জবাবদিহি ৰাইজৰ। চিকিৎসালয়খনত লংকাৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। লংকেশ্বৰী হাস্পাতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰত এই ঘটনাটো সংঘটিত হৈছে। নগদ টকা লওঁতে সাৱধান, কিয়নো গুৱাহাটীত য'তে ত'তে ওলাইছে নকল টকা। নগদ টকা লোৱাৰ সময়ত এতিয়াৰে পৰা আপুনি অধিক সাৱধান হওক, কিয়নো খমখমীয়া 500 টকীয়া নোটখন আচলতে নকল নে ভালদৰে পৰীক্ষা কৰক। জাল নোটেৰে ভৰিছে গুৱাহাটী, য'তে ত'তে ওলাইছে নকল টকা। মহানগৰীৰ ইটোৰ পিছত সিটো প্ৰান্ত জাল নোটেৰে উদ্ধাৰ। পাঞ্জাববাৰী, জালুকবাৰীৰ পিছত এইবাৰ 6 মাইল আৰু মালিগাঁৱত ওলাল জাল নোট। এমাইলত এখন বাহনৰ পৰা উদ্ধাৰ 2,56,000 টকা জাল নোট। দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকুমাৰ নামৰ 2 সৰবাকাৰীৰ আৰক্ষীৰ জালত। ইফালে কামাখ্যা ৰেল ষ্টেচনত উদ্ধাৰ 7,40,000 টকাৰ জাল নোট। দয়াল দাস আৰু গোলাপ শেখ নামৰ 2 সৰবাকাৰীৰ জালত। মঙলবাৰে নিশা 11 লাখ টকাৰ জাল নোটসহ গ্ৰেপ্তাৰ 3 সৰবাকাৰীক। মহানগৰীত জাল নোট সৰবৰাহত জড়িত হৈ আছে এটা বৃহৎ গেং। গেংটোৰ সন্ধানত এতিয়া অভিযান অব্যাহত আছে মহানগৰ আৰক্ষীৰ।